Dear student, মই তোমালোকৰ টিচাৰ ৰাজু কুমাৰ পাঠক। আজি আমি এই ভিডিঅ'টোত তোমালোকৰ ইংলিছ পাঠ্যপুথিৰ লেসন নাম্বাৰ 3 বাৰ্ড টক নামৰ কবিতাটো পঢ়িম। গতিকে তোমালোকে সকলোৱে ইংলিছ টেক্সটবুকখন উলিয়াই লোৱা আৰু এই বাৰ্ড টক নামৰ কবিতাটো তোমালোকৰ পাঠ্যপুথিত উলিয়াই লোৱা। সো আমি বলা আৰম্ভ কৰোঁ ভিডিঅ'টো। এতিয়া চোৱা বাৰ্ড টক এটা বৰ সুন্দৰ আৰু তিনি উজু কবিতা। গতিকে মই তোমালোকক প্ৰথমে এই কবিতাটো পঢ়াই তোমালোকে মন দি শুনিবা। তেতিয়াহ'লে আৰম্ভ কৰোঁ। বাৰ্ড টক। Things said the robin, things said the jay, sitting in the garden, talking one day. Think about people, the way they grow. They don't have feathers at all, you know. They don't eat beetles. They don't grow wings. They don't like sitting on wires and things. Things said the robin, things said the jay. Aren't people funny to be that way? It's a very nice and beautiful poem. I hope তোমালোকে এই পয়েমটো ঘৰত খুব ভালকৈ পঢ়িবা, প্ৰেক্টিছ কৰিবা, কাৰণ যিমানে প্ৰেক্টিছ কৰিবা your pronunciation will be definitely improve. Okay? এতিয়া আমি আহোঁ এই বাৰ্ড টক পয়েমটোৰ মেইন কণ্টেণ্টলৈ। এই বাৰ্ড টক নামৰ যিটো পয়েম আমি ইতিমধ্যে পাইছোঁ, কিনো আছে এই পয়েমটোৰ ভিতৰত আমি ডিছকাছ কৰোঁ আহা। এতিয়া চোৱা, look at the first two line. প্ৰথম দুই লাইনলৈ চোৱা। The things said the robin, things said the jay. Here we found two bird. আমি দুটা চৰাই নাম পাইছোঁ। One is robin and another is jay. মই তোমালোকক এই বাৰ্ড দুটাৰ পিকচাৰ দেখাবলৈ চেষ্টা কৰিছোঁ। এফালে চোৱা, look at the left, এইটো হ'ল robin. This is robin bird, and in the right side this is the picture of jay bird. তোমালোকে নিশ্চয় ৰবিন আৰু জে এই বাৰ্ডৰ পিকচাৰ দুটা দেখিছা। অ'কে, এতিয়া নেক্সট 3 নম্বৰ লাইনত কি কৈছে? চিটিং ইন দ্য গাৰ্ডেন টকিং ওৱান ডে। তেতিয়াহ'লে দ্য ৰবিন এণ্ড দ্য জয় ৱেৰ চিটিং ইন এ গাৰ্ডেন ওৱান ডে। সিহঁতে কি কৰিছিল? ওৱান ডে they were sitting in a garden and talking something. আৰু কিবা কথা পাতি আছিলে। কি কথা পাতি আছে আমি পিছত পাম। গতিকে in the first four line আমি কি পাইছোঁ যে the robin and the jay were talking in a garden one day and they were talking something. কথাটো বুজি পাইছানে? Okay. Now look at these four lines. Think about people. তেতিয়াহ'লে এই ৰবিন এণ্ড জে কি কৰিছিলে? এই ৰবিন আৰু এই জে কি কৰিছে? সিহঁতি গাৰ্ডেনত বহি কাৰ কথা পাতিছে? পিপুলৰ কথা পাতিছে। কাৰ কথা পাতিছে? পিপুলৰ কথা পাতিছে। যে think about people. কাৰ কথা কৈছে? Think about people, the way they grow. They don't have feathers at all, you know. আৰু কি কথা পাতিছে জানানে? They are talking about the people. আৰু কৈছে যে আমাৰ মানুহবিলাকৰ যে feathers means কি? পাখি। তোমালোকে নিশ্চয় দেখিছা যে বাৰ্ডবিলাকৰ কি থাকে? পাখি থাকে, উইংছ থাকে। কিন্তু people don't have such kind of feathers and wings. আমাৰ মানুহৰ কিন্তু পাখি আৰু ডেউকা নাথাকে। সেইটো কথাটো এই ৰবিন আৰু জে কি কৰিছে? পাতিছে। They don't have feathers at all, you know. তেতিয়াহ'লে নেক্সট আমাক এই 4 লাইনত কি কৈছে? যে think about people. আমি মানুহৰ কথা চাওঁচোন আহা। The way they grow. যে মানুহবিলাক কেনেকে
ডাঙৰ দীঘল হৈছে যে they don't have feeders at all you know যে মানুহবিলাকৰ কোনো ধৰণৰ feeders নাই পাখি নাই feeders মানে কি পাখি ওকে নেক্সট এই চাইলাইনত কি কৈছে যে they don't eat beetles they মানে কাৰ কথা কৈছে পিপুলৰ কথা কৈছে যে they don't eat beetles তেতিয়া মানুহে কি কৰিছে beetles মানে কি এটো ধৰ এটো beetleৰ পিকচাৰ দেখিছানে beetle মানে গোবৰুৱা তেতিয়া মানুহে কি নাখাই কৈছে যে they don't eat beetles beetle নাখায় তাৰ কৈছে they don't grow wings মানুহৰ দেউকা নাই মই তোমালোকক কৈছো people don't have wings যদি আমি আমাৰ wings থাকিলেহেঁতেন তেতিয়াহলে আমি we can fly like birds in the sky right এতিয়া চোৱা এই বাৰ্ড বিলাকৰ যেনেকৈ wings আছে আমাৰ মানুহৰ wings নাই সেই কথাটোৱে ৰবিন আৰু যে কৈছে লগতে কৈছে যে they don't eat beetles আৰু মানুহবিলাকে কি কৰে beetles মানে কি a kind of insect পোক পতংগ সাধাৰণতে আমি তো আৰু পোক পতংগ নেখাও নহয় জানো কিন্তু আনহাতে চৰাইবিলাকৰ বাৰ্ডবিলাকৰ ফেভাৰিট ফুড হৈছে কি এনেকুৱা ইনসেক্ট গতিকে ৰবিন আৰু যে কৈছে যে মানুহবিলাকে এক নম্বৰতে beetles নাখায় দুই নম্বৰতে কৈছে যে মানুহবিলাকৰ পাখিও নাই বা পাখি নগজে তাৰ কৈছে they don't like sitting on wires and things এখানে কি কৈছে যে মানুহবিলাকে wires মানে কি তাঁৰ আৰু things মানে হল বস্তু অনন্য বস্তু মানুহবিলাকে তাঁৰ বা তেনেকুৱা ধৰণৰ অনন্য বস্তুৰ ওপৰত বহি ভাল নাপায় sitting means বহা এতিয়া চা এই পিকচাৰখন মন কৰা ইয়াত কি কৰিছে চৰাইবিলাকে সাধাৰণতে তোমালোকে যদি নটিস কৰা এনেকুৱা তাঁৰ জাতীয় বস্তুৰ ওপৰত চৰাইবিলাকে বহি ভাল পায় ৰেষ্ট কৰি ভাল পায় কিন্তু আমি মানুহবিলাকে তো আৰু এনেকুৱা তাঁৰৰ ওপৰত বহিব নোৱাৰো নহয় জানো তেতিয়া ৰবিন আৰু যে কি কৰিছে এই কথাবিলাককে ইহঁতি ডিসকাস কৰিছে যে মানুহৰ পাখি নাই উইংছ নাই কৈছে যে মানুহবিলাকে beetles নাখায় আৰু মানুহবিলাকে wires বা তেনেকুৱা ধৰণৰ বস্তুৰ ওপৰত বহিও ভাল নাপায় তাৰপৰা লাষ্টত কি কৈছে things said the Robin things said the যে ইয়াত পুনৰ আমাৰ ফাৰ্স্ট লাইনটো ৰিপিট হৈছে এটা কৈছে যে aren't people funny to be that way যে এফালৰ পৰা যদি আমি চাও যে মানুহবিলাক বৰ হাঁহি উঠা বা মানুহবিলাকক চালে আমাৰ বৰ হাঁহি উঠে ফানি মানে কি হাঁহি উঠা তে কিহৰ কাৰণে হাঁহি উঠে বুলি ক'লে যে ৰবিন আৰু যে কি কৰিছে হিহঁতি মানুহবিলাকৰ কথা পাতিছে they were talking about the people আৰু কৈছে people are very funny কিহৰ কাৰণে funny from their perspective they talk to each other আৰু কৈছে যে ফাৰ্স্ট এক নম্বৰ কথা কি যে মানুহবিলাকে beetles নাখায় দুই নম্বৰে কৈছে যে মানুহবিলাকৰ পাখি নগজে বা নাথাকে আৰু নেক্সট কৈছে যে মানুহবিলাকে এনেকুৱা wires আৰু অন্যান্য বস্তুৰ ওপৰত বহি ভাল নাপায় গতিকে from this point of view people are very funny according to Robin and Jay গতিকে এই যেটো আমাৰ বাৰ্ড টকৰ মূল যেটো কন্টেন্ট এইখিনি মূল কন্টেন্ট এইখিনি যে হিহঁতি কি কৰিছে one day they were talking sitting in a garden আৰু কাৰ বিষয়ে পাতিছে they were talking about the people আৰু কি কথা পাতিছে যে people don't have feathers they don't eat beetles they don't grow wings they don't like to sitting on wires and things so from this point of view according to the Robin and the Jay people are very funny গতিকে যিখিনি মূল কথা এই বাৰ্টক পইণ্টৰ যিখিনি মূল কথা এইখিনি গতিকে I hope you understood তোমালোকে কথাখিনি বুজিবলৈ যত্ন কৰিবা এতিয়া আমি নেক্সট এই বাৰ্টক কবিতাটোত কিছুমান আমাৰ টেক্সচুৱেল কোৱেশ্চন আছে গতিকে আমি ওৱান বাই ওৱান এই কোৱেশ্চন বিলাক ডিসকাস কৰিম আৰু মই যিমান পাৰো তোমালোকক এই কোৱেশ্চন আনসাৰ বিলাক তোমালোকক মই কৰাই দিবলৈ চেষ্টা কৰিম
এতিয়া চোৱা ইয়াত আমাক some activities আমাক দিছে let's see how much we have understood write the rhyming word from the poem for the ones given below ইয়াত চোৱা আমাক চাৰিটা word দিছে chink crow swings honey এতিয়া আমাক কি কৈছে যে এই words গিটাৰ rhyming word আমাক লিখিব কৈছে rhyming words মানে হেবিলাক word যিবিলাক wordৰ উচ্চাৰণত মিল থাকে pronunciationত মিল থাকে তো চিংকৰ rhyming কি হ'ব think এটো তোমালোকে think লিখিবা আমাক কবিতাটোৰ পৰা লিখিব কৈছে গতিকে আমি কবিতাটোত এই word গিটা আছে গতিকে আমি এটা লিখিছো crow crowটো তোমালোকে grow লিখিব পৰা swingsৰ বিপৰীতে things লিখিব পৰা honeyৰ বিপৰীতে honey লিখিব পৰা আৰু এই word বিলাকক কি কয় ইহঁতক কয় rhyming word means উচ্চাৰণত মিল থকা word গতিকে এইগিটা তোমালোকে এই ধৰণে কৰিবা তাৰ পিছত চোৱা write the answers of the following questions ইয়াত আমাক a b c d e কেইটামান question দিছে আৰু আমাক এই question গিটাৰ আনসাৰ কৰিব কৈছে a which birds are talking in the poem আমাক প্ৰথম questionটোত সুধিছে যে poemটোত কোন কেইটা চৰাই কথা কোৱা হৈছে মই তোমালোকক question গিটা আনসাৰ কৰাই দিছো তোমালোকে চাবা এটো চোৱা which birds are talking about আমি ইতিমধ্যে পাইছো যে আমাৰ কবিতাটোত poemটোত কি কৈছে আমাৰ দুটা চৰাই কথা কৈছে robin and jay তোমালোকে কি লিখিবা the robin and jay are the birds talking about এই questionটোৰ আনসাৰ তোমালোকে এই ধৰণে কৰিবা তাৰ পিছত b who are they talking about যে এই হিহঁতি কাৰ কথা পাতিছিল they were talking about the people এই আনসাৰটো কি লিখিবা they were talking about the people এই question বিলাক তিনে উজু যদি তোমালোকে poemটো ভালকে ষ্টাডি কৰা গতিকে আনসাৰ বিলাক তোমালোকে একদম very easily পাৰিবা তাৰ পিছত c কৈছে they don't have feathers at all who are they here it কৈছে they don't have feathers at all হিহঁতৰ পাখি নাই তে হিহঁত মানে কোন who are they here ইয়াত হিহঁত মানে কাৰ কথা কোৱা হৈছে definitely কাৰ কথা কোৱা হৈছে আমাৰ that means people ৰ কথা কোৱা হৈছে তো আনসাৰটো কি হ'ব they here are the people এটো এনেকে লিখিবা next d birds eat beetles they grow wings they like sitting on wires and things who are they here it কৈছে যে birds eat beetles bird বিলাকে beetles খায় they grow wings হিহঁতৰ পাখিও গজে বা দেউকা গজে they like sitting on wires and things আৰু হিহঁতি তাৰ বা অন্যান্য বস্তুৰ ওপৰত বহি ভাল পায় now who are they here আৰু এই যে হিহঁত কোন তেতিয়াহলে হিহঁত মানে ইয়াত কাৰ কথা কৈছে yes definitely চৰাই বাৰ্ডৰ কথা কৈছে তো আনসাৰটো কি হ'ব they here are the birds গতিকে d নম্বৰ আনসাৰটো এটো হ'ব now look at the question number e it আমাক সুধিছে why according to the robin and jay are people funny according to robin and jay মানুহবিলাক কিয় funny that means মানুহবিলাক কিয় হাঁহি উঠা ধৰণৰ আমি কবিতাটোত পাইছিলো যে এটো আনসাৰ এনেকে লিখিবা according to the robin and jay people are fun as people don't have feathers and wings moreover they don't like to eat beetles and don't like to sit on wires and things মানুহবিলাক কিয় ফানি বুলি কৈছিল ৰবিন আৰু জে এক নম্বৰতে মানুহবিলাকৰ feathers নাই feathers means পাখি আৰু wings নাই wings means দেউকা আৰু moreover they don't like to eat beetles খায় বেয়া পায় বা beetles নেখায় and don't like to sit on wires and things আৰু মানুহবিলাকে কি কত বহি ভাল নাপায় বুলি কৈছিলে যে wires আৰু অন্যান্য বস্তুৰ ওপৰত বহি ভাল নাপায় গতিকে from this point of view according to the robin and jay people are very funny গতিকে আনসাৰটো এই ধৰণে লিখিবা ওকে এতিয়া আমি পিছৰ প্ৰশ্নটো চাওঁ বলা এতিয়া এখিনি চোৱা এখিনি কি কৰিব দিছে আমাক read the statement and
arrange them in sequence to make the summary of the poem. এতিয়া চোৱা আমাৰ ইয়াত A B C D আমাক চাৰিটা সেন্টেন্স দিছে আৰু এই সেন্টেন্স কেইটাতে আমাৰ যেটো বাৰ্টক নামৰ পয়েম তাৰ summary means main content গিটা সোমাই আছে কিন্তু ইয়াত আমাক এই যেটা A B C D এই সেন্টেন্স গিটা যেটো সিকোয়েন্স ইহতি accordingly নাই মানে আগা পিছা হৈ আছে গটিকে আমি কি কৰিব লাগে ইহতক সিকোয়েন্স আমি কি কৰিব লাগে ইহতক আমি 1 2 3 কে আমি প্ৰথমৰ পৰা শেষলৈকে আমি সিকোয়েন্সত সজাব লাগে গটিকে এই আনসাৰটো মই তোমালোকক এই ধৰণে দিছো এইখিনি চোৱা এতিয়া চোৱা it কৈছিল যে people don't eat beetles they don't have wings either কি কৈছে এটোত যে মানুহবিলাকে beetles নেখায় আৰু মানুহবিলাকৰ wings নাই B কৈছে the Robin and the Jay thought people were funny to be like that Robin আৰু Jay কি কৈছে যে মানুহবিলাক বৰ funny C কৈছে one day the Robin and the Jay were sitting and talking in the garden এদিনাখন Robin and Jay কি কৰিছিলে গাৰ্ডেনত বহি কথা পাতি আছিল D they were talking about people কাৰ কথা পাতিছিল মানুহৰ কথা পাতিছিল and that they don't have feathers আৰু কৈছিল যে মানুহবিলাকৰ পাখি নাই সো এটো যদি আমি A B C D আমি এইটা যদি আমি হজাব যাও তেতিয়া হলে কি হ'ব আমাৰ ইয়াৰ যেটো C এটো হল C এটো প্ৰথমে আহিব A লে আহিব গটিকে তোমালোকক মই এইটা হজাই দিছো এনেকে আমি এই কোৱেশ্যনৰ যেটো নাম্বাৰ C হেটো আমি আনসাৰত 8 লিখিব লাগিব ঠিক হেদৰে কোৱেশ্যনৰ যেটো নাম্বাৰ D হেটো আমি আনসাৰত কি লিখিব লাগিব B নাম্বাৰত লিখিব লাগিব তাৰ পিছত কোৱেশ্যনৰ নাম্বাৰ A টো আমি লিখিব লাগিব আনসাৰৰ নাম্বাৰ C আৰু লাষ্ট কোৱেশ্যনৰ যেটো B হেটো লিখিব লাগিব আমি D যদি আমি এই ধৰণে আমি হজাই লিখো তেতিয়া হলে আমাৰ কবিতাটোৰ যিখিনি কথা আছিল হে কথাখিনি আমাৰ মিলি যাব গতিকে তোমালোকে এই কথাখিনি এই ধৰণে হজাই লিখি পেলাবা ইয়াত আমাক বেলেগ একো কৰিব দিয়া নাই জাস্ট আমাক কি কৈছে এই সেন্টেন্স গিটা আগা পিছাকে দিছে আমাক মাত্ৰ ক্ৰম অনুসৰি সিৰিয়ালি আমাক কি কৈছে লিখিব কৈছে সো এইগিটা এই ধৰণে লিখিবা তোমালোকে ওকে It is a sign number. Let's read the discussion. Arun, do you know, Bina? In ancient times, birds used to carry letters. Then the postman came. He used to go from door to deliver letters. Yat Arun আৰু Bina নামৰ দুটা লৰছলে কি কৰি আছে কথা পাতি আছে অৰুণে কৈছে যে Bina তুমি জানানে পুৰণি সময়ত কি কৰিছিলে চৰাইবিলাকে চিঠি কঢ়িয়াই আছিল কিন্তু যেতিয়া সময় পৰিৱৰ্তন হল তাৰ পিছত পোষ্টম্যান আহিল আৰু পোষ্টম্যান বিলাকে কি কৰিলে চিঠি বিলাক আমাৰ মানুহৰ ঘৰে ঘৰে দিবলৈ ধৰিলে তেতিয়া বিনাই কৈছে বিনা yes they used to take so much pain to give us our letters but see how the days have changed তেতিয়া বিনাই কৈছে যে হয় সেই সময়ত পোষ্টম্যান বিলাকে ঘৰে ঘৰে বৰ কষ্টতে এই চিঠি বিলাক দিছিল কিন্তু বৰ্তমান আমাৰ কি হৈছে টাইম has changed যে সময় হলনি হৈছে তেতিয়া অৰুণে কৈছে yes it is true যে হয় এটো বৰ তুমি ঠিক কথাই কৈছা হসা কথাই কৈছা now we have so many modes of communication তেতিয়া অৰুণে কৈছে যে বৰ্তমান সময়ত আমাৰ কমিউনিকেশনৰ বিভিন্ন আমাৰ আহিলা বা মিডিয়াম আমাৰ হাতত আছে তেতিয়া বিনাই কৈছে yes the computer is the most wonderful discovery of modern times তেতিয়া বিনাই কৈছে যে বৰ্তমান সময়ত আটাইতকৈ আবিষ্কৃত হোৱা ভাল বস্তুটোৱে হৈছে কম্পিউটাৰ গতিকে তোমালোকে কম্পিউটাৰ বিষয়ে হয়তো সকলোৱে জানা যে বৰ্তমান সময়ত কম্পিউটাৰ আমাৰ সমাজ জীৱনৰ এক অপৰিহাৰ্য অংগ যাৰ অবিহনে আমি একো কাম হয়তো ঠিকমতে কৰিব নোৱাৰিম গতিকে এখিনিত এই অৰুণ আৰু বিনা নামৰ ল'ৰা ছোৱালী দুটা কি হৈছে কথা পাতিছে এটা আমাক কৰিব একো দিয়া নাই মাত্ৰ সিহঁতৰ কনভাৰসেচনটো আমাক
চাব কৈছে আমি চালো এতিয়া চোৱা 5 let's read a few words related to computer এতিয়া আমাক কি কৈছে এই কম্পিউটাৰ word to লগত related কিছুমান word আমাক ইয়াত দি দিছে আৰু হেইকিটা আমাক চাব কৈছে আৰু প্ৰায়খিনি তোমালোকে কথা জানাই মই ভাবো আমাৰ কম্পিউটাৰৰ লগত কি আছে কিবোৰ্ডৰ কাম কি কিবোৰ্ডৰ সহায়ত আমি কি কৰিব পাৰো টাইপ কৰিব পাৰো তাৰ পিছত প্ৰিন্টাৰ সহায়ত আমি কম্পিউটাৰত যেতিয়া আমি কিবা এটা কাম কৰিলো তাক যদি আমাৰ হাৰ্ড কপি দৰকাৰ হয় তেতিয়ালে সেই কপি বিলাক আমি প্ৰিন্টাৰৰ দ্বাৰা প্ৰিন্ট কৰিব পাৰো তেতিয়ালে প্ৰিন্টাৰৰ কাম কি আমাৰ ডকুমেন্ট বা তেনেকুৱা অন্যান্য আমাৰ যিবিলাক কাগজপত্ৰ আমি কম্পিউটাৰত কাম কৰিম সেই কাম কম্পিউটাৰত কৰা কামখিনি আমাৰ হাৰ্ড কপি প্ৰিন্টাৰৰ দ্বাৰা আমি প্ৰিন্ট কৰিব পাৰিম স্পিকাৰ কাম কি সাউন্ড স্পিকাৰৰ জৰিয়তে আমি সাউন্ড শুনিব পাৰো যদি স্পিকাৰ নাথাকে তেতিয়ালে আমি মাতটো শুনিব নোৱাৰিম তাৰ পিছত মিউজিক আমি কম্পিউটাৰৰ জৰিয়তে কি হয় আমাৰ কম্পিউটাৰত থকা গান এইবিলাক আমি মিউজিক আমি কম্পিউটাৰত ভৰাই পানি এইবিলাক আমি শুনিব পাৰো তাৰ পিছতে গেমছ এতিয়া চোৱা কম্পিউটাৰত আমাৰ বিভিন্ন ধৰণৰ গেমছ থাকে সাধাৰণতে ল'ৰা ছোৱালীবিলাকৰ কম্পিউটাৰ গেম বৰ প্ৰিয় গতিকে আমি কম্পিউটাৰ সহায়ত গেমো খেলিব পাৰো তাৰ পিছত মাউস যে মাউসৰ সহায়ত আমি কি কৰিব পাৰো কম্পিউটাৰটোৰ আমাৰ যিখিনি আমি কাম কাজ কৰো বা কম্পিউটাৰৰ যিবিলাক উইন্ডো থাকে সেই উইন্ডোবিলাক আমি কম্পিউটাৰৰ সহায়ত কন্ট্ৰল কৰিব পাৰো বা আমি মাউসৰ সহায়ত নেভিগেশ্যন কৰিব পাৰো আৰু আমাৰ কম্পিউটাৰৰ যিবিলাক উইন্ডোজ আছে সেই উইন্ডোজত আমি মাউসৰ দ্বাৰা ইফালৰ পৰা ইফালে আমি অতি সহজে যাব পাৰো তাৰ পিছত আছে টাইপিং কম্পিউটাৰত মই তোমালোকক কৈছো আমি বিভিন্ন ডকুমেন্ট টাইপ কৰিব পাৰো গতিকে কম্পিউটাৰৰ সহায়ত আমি টাইপিংও কৰিব পাৰো লাষ্ট এফালে দিছে আমাক কি ইমেইল আৰু ইন্টাৰনেট এতিয়া চোৱা আগৰ দিনত যেনেকৈ মানুহে কমিউনিকেট কৰিবৰ কাৰণে চিঠি আদান প্ৰদান কৰিছিল এতিয়া বৰ্তমান আমি কম্পিউটাৰৰ সহায়ত আমি কি কৰিব ইমেইলৰ দ্বাৰা আমি এজনে আন এজনলৈ কমিউনিকেট কৰিব পাৰো তাৰ পিছত লাষ্ট ইন্টাৰনেট আৰু এই ইন্টাৰনেটে হল আমাৰ এতিয়া আটাইতকৈ প্ৰধান বস্তু যে ইন্টাৰনেটৰ অবিহনে আমি আমাৰ ইমেইল নচলে আমাৰ কম্পিউটাৰ বিলাকো আমি অফলাইন হে কাম কাজ কৰিব পাৰিম অনলাইন কৰিবৰ কাৰণে আমাক কি কৰিব লাগিব ইন্টাৰনেট দৰকাৰ হয় গতিকে এই ইন্টাৰনেটৰ সহায়তে আমি অতি সহজে বিভিন্ন ঠাইৰ বা বাতৰি ল'ব পাৰো বহুত দূৰত হৈ থকা আমি যিকোনো তথ্য পাব পাৰো বা ভিডিঅ' আমি চাব পাৰো গতিকে ইন্টাৰনেট বৰ্তমান সময়ত এটা অপৰিহাৰ্য অংগ আমাৰ মানুহবিলাকৰ কাৰণে গতিকে এইখিনি ৱৰ্ড হৈছে কি আমাৰ কম্পিউটাৰৰ লগত ৰিলেটেড গতিকে এই কথাবিলাক তোমালোকে বুজিব চেষ্টা কৰিবা 6 কৈছে let's read এত কৈছে a keyboard is to type কৈছে যে কিবোৰ্ডৰ কাম কি টাইপ কৰা a printer is to print আৰু প্ৰিন্টাৰৰ কাম কি প্ৰিন্ট কৰা a speaker is to sound আৰু স্পিকাৰৰ কাম কি সাউন্ড প্ৰডিউস কৰা আৰু a mouse is to click আৰু মাউসৰ কাম কি ক্লিক কৰা গতিকে এইখিনি কথা তোমালোকে পঢ়িবা ওকে এতিয়া ইয়াত কি দিছে চোৱা পিংকি এণ্ড হাৰ মাদাৰ আৰ লিভিং ফৰ নিউ দিল্লী টুমৰো যে পিংকি আৰু তাই মাক মাদাৰ নিউ দিল্লীলৈ অহাকালি যাব পিংকি সেন্ডস এন ইমেইল টু হাৰ সিস্টাৰ পিহু হু লিভস ইন নিউ দিল্লী এতিয়া কি হৈছে যে পিংকিয়ে তাইৰ সিস্টাৰ পিহু যি দিল্লীত থাকে দিল্লীত থকা পিহুলে কি কৰিছে ইমেইল কৰিছে asking her to receive them at the railway station আৰু ৰেলৱে ষ্টেচনৰ পৰা পিংকি আৰু তাই মাকক ৰিসিভ কৰিবৰ কাৰণে সিস্টাৰ পিহুলে কি কৰিছে ইমেইল কৰিছে এতিয়া কথা হল কি আমি ইমেইল কেনেকৈ কৰিব পাৰো এতিয়া চোৱা ইমেইল কৰিবৰ কাৰণে আমাক এটা কম্পিউটাৰ লাগিব বুজি পালানে আমি কম্পিউটাৰ সহায়তে ইমেইল কৰিব পাৰো বা আমাক এটা মোবাইল লাগিব এতিয়া চোৱা ইমেইল কৰিবৰ কাৰণে কি আমাক এটা ইমেইল এড্ৰেছ লাগিব তোমালোকে কম বেছি পৰিমাণে সকলোৱে ইমেইল এড্ৰেছ ফ্ৰী হে কথাটো জানা কাৰণ তোমালোকেটো এন্ড্ৰইড মোবাইল বিলাক চলাইছা আৰু তোমালোকে জানা এই এন্ড্ৰইড মোবাইল বিলাক অপাৰেট কৰিবৰ কাৰণে আমাক এটা ইমেইল এড্ৰেছ লাগে বুজি পাইছানে আৰু ইমেইল এড্ৰেছ মানে কি এটা ভাৰ্চুৱেল ঠিকনা যাৰ জৰিয়তে আমি কমিউনিকেট কৰিব পাৰো আমি খবৰ এজনে আন এজনক দিব পাৰো থ্ৰু কম্পিউটাৰ থ্ৰু দা ইন্টাৰনেট কথাটো বুজি পাইছানে গতিকে এইখিনিত কি কৰিছে আমাক এখন কম্পিউটাৰ স্ক্ৰীন দিছে ইয়াত দিছ ইজ ইয়াত
মেইল লিখা আছে আৰু এফালে কি আছে মেছেজটো কালে দিছে টু ইয়াত এটা ইমেইল এড্ৰেছ দিছে pihusharma@mail.com আৰু সাবজেক্ট কি দিছে our arrival ইয়াত লিখিছে যে dear pihuba we are reaching New Delhi tomorrow at 10:20 am by the 12423 Rajdhani Express. Please receive us at the railway station. With love, Pinky. It's an example of an email. মই কৈছো যে ইমেইল কৰিবৰ কাৰণে বা ইমেইল পঠিয়াবৰ কাৰণে আমাক এটা কম্পিউটাৰ লাগিব আৰু সেই কম্পিউটাৰ স্ক্ৰিনত আমি কি কৰিব পাৰোঁ ইমেইলটো কম্পোজ কৰিব লাগিব কম্পোজ কৰি আমাক যালৈ পঠাম তেওঁৰ ইমেইল এড্ৰেছটো আমি ইয়াত ভৰাই দি সেন্ড কৰি দিলে আমাৰ যেটো মেছেজ সেই মেছেজটো আমি যালৈ পঠাইছো তাত গুছি যাব গতিকে এই কথাখিনি তোমালোকে বুজিবলৈ চেষ্টা কৰিবা এতিয়া আপোনাক কি আছে লেটস ৰিড ইয়াত আমাক বক্সত কেইটামান সেন্টেন্স দিছে কি সেন্টেন্স দিছে আমি চাওঁ আহা Pihu's email address is pihusharma@mail.com এটো হল Pihur email address তাৰ পিছত we write the email address in the address bar এতিয়া চোৱা যেতিয়া আমি কম্পিউটাৰত কাবালে ইমেইল কৰিম জালে ইমেইল কৰিম তাৰ ইমেইলটো কিন্তু আমাক লাগিব নহলে তো ইমেইলটো নাযাব নহয় হয়নে তেতিয়া এই যেটাল এড্ৰেছ বাৰ দেখিছানে এইটো হল এড্ৰেছ বাৰ আৰু এড্ৰেছ বাৰত কি কৰিছে এই পিহুৰ যেটো ইমেইল এড্ৰেছ আছিল ইয়াত ভৰাইছে হয়নে তাৰ পিছত Pinky click the send button to send the email আৰু পিংকে কি কৰিছে যেতিয়া তাই কম্পিউটাৰত এই ইমেইলটো কম্পোজ কৰিলে কম্পোজ মিন্স টাইপ কৰিলে টাইপ কৰি যেতিয়া হল তাৰ পিছত ইমেইল এড্ৰেছটো ভৰালে ভৰাই কি কৰিছে লাষ্ট সেন্ড কৰি দিছে আৰু সেন্ড কৰি দিয়াৰ লগে লগে কি হৈছে ইমেইলটো পিহুলে গুছি গৈছে এই কথাখিনিয়ে আমাক ইয়াত কৈছে গতিকে ইয়াত বুজিবলৈ লগিয়া তেনেকুৱা বিশেষ একো নাই 9 নম্বৰটো চাওঁচোন আহা যে create an imaginary email address by writing your name on the space below ইয়াত চোৱা আমাক 1 2 3 4 আমাক অলপ স্পেস দিছে আৰু ইয়াতে আমাক কেইটামান ইমেইল এড্ৰেছ এই ইমেইল এড্ৰেছ আমাক বনাব কৈছে আৰু এটো ইমাজিনাৰী পকেট ইমেইল এড্ৰেছ নহয় এতিয়া চোৱা মই তোমালোকক লিখি দিছো তোমালোকে এটা লিখি পেলাবা প্ৰথমটো কি দিছে adriana123@mail.com এই যে সিম্বলটো আছে এই নিচিনা সিম্বলটো তোমালোকে দেখিছানে এইটো কয় @mail.com দুই নম্বৰটো মই লিখিছো linchibora76@gmail.com তাৰ পিছত জিটিকা সৈকিয়া 253@gmail.com তাৰ পিছত Rianchu Kolita 3@gmail.com এই ইহত হল একোটা ইমেইলৰ এক্সাম গটিকে তোমালোকে ইমেইল মানে কি হে কথাটো মই জানা বুলি ধৰি লৈছো কম বেছি পৰিমাণে গটিকে আমাক ইমাজিনাৰী কেটামান ইমেইল এড্ৰেছ ইয়াত লিখিব কৈছে গটিকে তোমালোকে এই ধৰণে লিখিব পাৰিবা ওকে তাৰ পিছত 10 number the annual prize distribution ceremony of your school will be held next Monday যে তোমালোকৰ স্কুলত অহা সোমবাৰে annual prize distribution ceremony হ'ব write an email to your friend requesting him her to visit your school on that occasion আৰু তোমালোকে কি কৰিব লাগে তোমালোকৰ বন্ধুক hey prize distribution ceremony le invitation janai eta email pothabo lage gotike etu tomaloke nije koriba agot eta email eta example hisabe dia asle etu sai koriba etia so ami ki koriba lagibo moi tomaloke olop dekhai disu baru tu ekin je tu ase yat ki koriba lage ami jale potham teo email address tu bhorabo lagibo for example ami jodi Adriana123 এটা মেল Adriana লে যদি ইমেইল কৰিব বিচাৰো তেতিয়ালে Adriana এই ইমেইল এড্ৰেছটো আমি কি কৰিব লাগিব ইয়াত পুট কৰিব লাগিব ঠিক তেনেদৰে তোমালোকৰ কোনবা পাৰ্টিকুলাৰ ফ্ৰেণ্ডলে যদি এই ইমেইলটো কম্পোজ কৰিব খুজিছা তেতিয়ালে at first you have to
write down the email address of your friend. তেতিয়াহ'লে ইয়াত কি কৰিব লাগিব তোমালোকে ইমেইল এড্ৰেছটো দিবা সাবজেক্টটো দিবা সাবজেক্ট কি ইনভাইটেশন ফৰ এনুৱেল প্ৰাইজ ডিস্ট্ৰিবিউচন চেৰেমনি বুলি ইয়াত লিখিব পাৰা ওকে তাৰ পিছত ইয়াতে মেইন টপিকটো ইয়াত লিখিবা অকমান লিখিলেই হ'ল আৰু লাষ্টত কি কৰিব লাগিব তোমালোকে কম্পিউটাৰত চেণ্ড কৰি দিব লাগিব গতিকে এটোটা আমাক এক্সাম্পল দিছে গতিকে তোমালোকে এটো কৰি চাবা ওকে এতিয়া চোৱা আমাক ইয়াত স্টেপ গিটা দিছে স্টেপ কি যে কেনেকৈ আমি এটা কম্পিউটাৰত ইমেইল কম্পোজ কৰিব লাগে কম্পোজ কৰাৰ পিছত কি কৰিব লাগে আমাক সেই গিটা কথা ইয়াত দিছে যে লেটস ৰিড যে পঢ়ো আহা these are the steps to write an email to your friend এটা এক কৈছে কি যে ক্লিক কম্পোজ তেতিয়া আমি প্ৰথমে কি কৰিব লাগিব এইখিনি দিছে না ধৰি ললো আমাৰ এখন কম্পিউটাৰ স্ক্ৰীন তোমালোকে জালে ইমেইল পঠাবা কম্পিউটাৰটো খুলি ললা তাৰ পিছত কি কৰিব লাগিব আমি নিৰ্দিষ্ট যেতিয়া আমাৰ উইন্ডোখন লাভ তেতিয়া আমি প্ৰথমে কি কৰিব লাগিব কম্পোজত ক্লিক কৰিব লাগিব ফাৰ্স্ট বি কৈছে enter mail address of your friend who should receive your message মই কৈছো তোমালোকক তাৰ পিছত আমি কি কৰিব লাগিব এই পাৰ্টিকুলাৰ এৰিয়াটোত আমি জালে এই ইমেইলটো পঠাম তেওঁ ইমেইল এড্ৰেছটো এখানে ফিল আপ কৰিব লাগিব ওকে তাৰ পিছত সি enter the subject of your message in the space beside subject আৰু ইমেইল এড্ৰেছটো ভৰোৱাৰ পিছত আমি কি কৰিব সাবজেক্ট এখানে যে সাবজেক্ট লিখা আছে তাত আমি সাবজেক্টটো ভৰাম যে কি কাৰণে ইমেইলটো পঠাইছো বা ইমেইলটো দিছো হেতু আমি ভৰাব লাগিব তাৰ পিছত দি write your message in the space provided আৰু এই যে আমাক স্পেস ইয়াত জায়গা দিছে আমি মেসেজটো লিখিব লাগিব শর্টকে লিখিম তাৰ পিছত আমি কি কৰিব লাগিব নাও ক্লিক send আৰু তাৰ পিছত আমি এই যেখিনি লিখা আছে send 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 তাত আমি ক্লিক কৰি দিলে ইমেইল তো আমাৰ নিৰ্দিষ্ট ইমেইল এড্ৰেছত গুছি যাব মানে জালে আমি ইমেইলটো দিছো তালে গুছি যাব এইখিনি কথা ইয়াত তোমালোকক কৈছে গতিকে তোমালোকে কথাখিনি বুজিবলৈ চেষ্টা কৰিবা ওকে এতিয়া 11 নম্বৰটো চোৱা ইয়াত কি কৰিব কৈছে আমাক মেক words related to a computer emails etc to complete the grid আমাক ইয়াত কেটামান কলম আৰু ৰ দিছে কৈছে কি ইয়াত কিছুমান আমাৰ লেটাৰ দি আছে আৰু কিছুমান আমাক ব্ল্যাঙ্ক দিছে সেই ব্ল্যাঙ্ক গিটা আমি নিজে ভৰাব লাগে to complete a word এফালে চোৱা ইয়াত যদি তোমালোকে O P E ভৰাই দিলে তেতিয়ালে এটো কি হ'ব কম্পিউটাৰ হৈ যাব এফালে আকৌ কি হ'ব যদি N E N T ভৰাই দিলে তেতিয়ালে কি হ'ব ইন্টাৰনেট হ'ব তাৰ পিছতে ঠিক এটো এফালে কিবোৰ্ড হ'ব তাৰ পিছতে এফালে কি হ'ব প্ৰিন্টাৰ হ'ব আকৌ এখিনিত কি হ'ব টাইপ হ'ব তাৰ পিছতে এখিনিত হ'ব মাউস গতিকে এটো তোমালোকে চাই কৰি পেলাবা বুজি পাইছানে এটো তোমালোকে চাই কৰি পেলাবা ইয়াত বিশেষ একো কথা নাই মাত্ৰ আমি পাৰ্টিকুলাৰ লেটাৰ গিটা ভৰাব লাগে আৰু এই ওয়ার্ড গিটা কমপ্লিট কৰিব লাগে ঠিক আছে 12 আমাক এটা টাং টুইস্টাৰ দিছে টাং টুইস্টাৰ মানে কি এনেকুৱা কিছুমান সেন্টেন্স বা ওয়ার্ড যিবিলাক আমাৰ সাধাৰণতে উচ্চাৰণ কৰিবলৈ প্ৰনাউন্স কৰিবলৈ অকমান আমাৰ কি হয় কষ্ট পাওঁ এটোকে ইংৰাজীত কি কয় টাং টুইস্টাৰ কয় say this as fast as you can আমাক যিমান পাৰি খৰকে এটো ক'ব কৈছে কিনো আমি চাও আহা blue birds below the bridge six sheep still asleep Dipple blows big blue bubbles একবাৰ মই কৈ দিছো blue birds below the bridge six sheep still asleep Dipple blows big blue bubbles এটো তোমালোকে পঢ়ি প্ৰেক্টিস কৰিবা ইটস এ টাং টুইস্টাৰ তাৰ পিছত নাম্বাৰ 13 it's riddle time riddle means hathor দিয়া এই ছোৱালীজনী কৈছে যে name the days of the week that start with the letter T তেতিয়া কৈছে যে আমাৰ উইকৰ কোনটো ডে
টি লেটাৰে আৰম্ভ হয় তেতিয়া আমাৰ এই ল'ৰাটোৱে কৈছে যে টিউজডে থাৰ্সডে ইয়েস আমাৰ টিউজডে আৰু থাৰ্সডে কি আছে আৰম্ভণিতে আমাৰ কি আছে টি লেটাৰটো আছে ওকে আকৌ ছোৱালীজনীয়ে কৈছে যে হোৱাট টু কিজ কান্ট ওপেন এনি ডোৰ এনেকুৱা দুটা কি কোৱা যিকিটা কিয়ে আমি দুৱাৰ খুলিব নোৱাৰো কি মিন্স চাবি হয় না এনেকুৱা দুটা কি নাম ক'ব কৈছে যিকিটা আমি দুৱাৰ খুলিব নোৱাৰো তেতিয়ালে ল'ৰাটো আনসাৰ দিছে যে monkey and a donkey ঠিক আছে এফালে লাষ্ট কি লাগি আছে monkey and donkey তেতিয়া এই দুটা কি কৰিছে আমি দুৱাৰ খুলিব নোৱাৰো গতিকে 13 নম্বৰত আমাক কি কৈছে এইকিটা ৰিডল হাতৰ গতিকে তোমালোকে এইকিটা চাবা number 14 reading for pleasure it's a hot summer day hot summer day means গৰমৰ দিন the sun is shining bright বেলিটো খুব ফটফটিয়াকৈ ওলাই আছে everyone is feeling the heat আৰু প্ৰত্যেকে খুব গৰম অনুভৱ কৰিছে people are drinking coconut water মানুহবিলাকে গৰমৰ পৰা ৰক্ষা পাবৰ কাৰণে নাৰিকলৰ পানী খাইছে coconut water মানে কি নাৰিকলৰ পানী having ice cream খাইছে and talking rest under the shade of a tree আৰু গৰমৰ পৰা ৰক্ষা পাবৰ কাৰণে গছৰ ছাট বহিছে গতিকে পিকচাৰখন চোৱা এই পিকচাৰখন চালে কথাখিনি ওলাই পৰে তাৰ পিছত two birds are sitting on the branch of a tree এফালে চোৱা ইয়াত দুটা চৰাই কি কৰিছে গছৰ ডালত বহি আছে two birds are sitting on the branch of a tree they are very thirsty হিহঁতৰ খুব পিয়াহ লাগিছে they are unable to find water anywhere কিন্তু হিহঁতি পিয়াহ গুছাবৰ কাৰণে কতো ওয়াটাৰ ওচৰে পাজৰে কতো ওয়াটাৰ বিচাৰি পোৱা নাই গতিকে এই নম্বৰ 14 ত আমাক এখন পিকচাৰ দিছে আৰু এটা প্ৰেগাপ দি দিছে আমাক এটো পঢ়িব কৈছে ওকে তোমালোকে পঢ়িবা তাৰ পিছত এফালে কি দিছে দুটা চৰাই কৈছে এফালৰ চৰাইটোৱে কৈছে ওহ আই এম থাৰ্স্টি যে কৈছে যে মোৰ বৰ পিয়াহ লাগিছে এফালৰ চৰাইটোৱে কৈছে মি টু মোৰো লাগিছে আকৌ কৈছে এফালে people are having coconut water merrily তেতিয়া কৈছে এই চৰাইটোৱে কৈছে যে মানুহবিলাকে কোকোনাট ওয়াটাৰ বৰ আনন্দ মনেৰে ফ্ৰুটি মনেৰে খাই আছে merrily means ফ্ৰুটি মনেৰে তাৰ পিছত এটো চৰাই কৈছে but we don't get even water to drink oh god help us তেতিয়া কৈছে মানুহবিলাকে নাৰিকলৰ পানী খাইছে কিন্তু আমিতো পানীও খাবলৈ পোৱা নাই গতিকে কৈছে যে ভগৱান আমাক সহায় কৰা oh god help us এই চৰাইটো কি কৈছে গডক কৈছে যে আমাক সহায় কৰা তাৰপৰা এফালে আকৌ লিখিছে a little girl is standing under the tree তেতিয়া এজনী কণমানি ছোৱালী little girl কি কৰিছিল গছজোপাৰ তলতে থিয় হৈ আছিল and listening to their discussion আৰু চৰাই দুটাই যি কথা পাতিছিল সিহঁতৰ ডিসকাশনটো কি কৰিছিল এই ছোৱালীজনীয়ে লিটল গাৰ্লজনীয়ে কি কৰিছিল শুনি আছিল she is feeling sorry তেতিয়া চৰাই দুটাৰ কথা শুনি ছোৱালীজনী বৰ বেয়া লাগিল she is feeling sorry তেতিয়া চৰাই দুটাৰ কথা শুনি ছোৱালীজনী বৰ বেয়া লাগিল for them and is rushing back home to bring them a bowl of water আৰু তেতিয়া কি কৰিলে ছোৱালীজনীয়ে লৰালৰিকে ঘৰলৈ গৈ এবাটি পানী আনিলেগে she brings a bowl of water and places it under the tree তাৰ পিছত পানী বাটি কি কৰিলে গছজোপাৰ তলতে থৈ দিলে the birds see the bowl of water and come down and refresh themselves with that water তেতিয়া যেতিয়া চৰাই দুটাই পানী বাটিটো দেখিলে তেতিয়া হিহঁতি তৎক্ষণাত কি কৰিলে গছৰ তললৈ আহিলে আৰু আহি লগালগ পানী খালে they were very happy আৰু পানী খাই হিহঁতি বৰ হ্যাপি হল and fresh now আৰু নিজকে সতেজ অনুভৱ কৰিলে ফ্ৰেশ অনুভৱ কৰিলে they thanked the little girl for her kindness তাৰ পিছত কি কৰিলে চৰাই দুটাই কণমানি ছোৱালীজনীক ধন্যবাদ জনালে তাই যেটো হেল্প কৰিলে এই চৰাই দুটাক তাৰ কাৰণে কি কৰিলে থ্যাংক ইউ দিলে she goes back happily and tells her mother about the incident তাৰ পিছত ছোৱালীজনী ঘৰলৈ গলগে আৰু ঘটনাটোৰ বিষয়ে মাকক ক'লে mother is very happy to hear that আৰু মাকেও কথাটো শুনি বৰ ভাল পালে and appreciate her for her good deed আৰু কি কৰিলে ছোৱালীজনীক তাই কৰা ভাল কামৰ কাৰণে খুব প্ৰশংসা কৰিলে she tells her that people should always help others in need তেতিয়া কি কৈছে যে মাকে তাইক ক'লে যে মানুহে
মানুহক বিপদৰ সময়ত সহায় কৰিব লাগে গতিকে এটোটা আমাৰ প্ৰেগ্ৰাফ এই প্ৰেগ্ৰাফত আমাক এটা সুন্দৰ কাহিনী দিছে গতিকে এটো তোমালোকে পঢ়িবা ওকে now number 15 match the word which have the same meaning এটা সোয়া এগৰা তোমালোকক মই word কি কৰিব দিছে কৈ দিছো এই ফালে থকা লেফটত থকা কিটা আমি ৰাইটৰ মিলাব লাগে লিটলৰ যেটো সেম মিনিং কৰা word তাত আমি মিলাব লাগে ঠিক লিটল মানে কি হৰু এফালে কি স্মল মানে হৰু গতিকে এটো এফালে মিলিব তাৰ পিছত এফালে কি হ্যাপি মানে কি ফুৰ্তি বা আনন্দ গতিকে জয়ফুল ডিলাইটেড মানেও আমাৰ ফুৰ্তি লগা বা আনন্দ কৰা গতিকে এটো এফালে মিলিব নিড মানে কি প্ৰয়োজন এফালে কি হ'ব want মানেও হে একেটাই মিনিং কৰে help মানে কি সহায় কৰে assistance একেটাই গতিকে এইকিটা তোমালোকে চাই এনেকে মিলাই পেলাবা 16ত চোৱা let's read the following words aloud in column B when H combines with S it makes a new sound তেতে আমাক কি কৈছে ইয়াত A আৰু B দুটা কলমত আমাক কেটামান word দি থৈছে এফালে S আছে এফালে SH আছে যেতিয়া কোনোবাটা word S ৰে আৰম্ভ হয় তেতিয়া আমাৰ যেটো সাউন্ড কৰে নরমালি SHE she SIGN sign কিন্তু যেতিয়া S ৰ লগত H লাগি যায় তেতিয়া আমাৰ কি হ'ব সাউন্ড হ'ব she shine তানে এই সাউন্ডটো হ'ব গতিকে তোমালোকে এই pronunciation কিটা কৰিবলৈ শিকিব লাগিব এটো SIP sip SWOT should ঠিক তেনেদৰে যেতিয়া SH হ'ব তেতিয়া আমাৰ সাউন্ডটো কি হ'ব SHIP ship SHWOT should এটো should তোমরা বুজি পাইছানে এটো ship এফালটো ship আৰু এটো ship আৰু এটো should আৰু এটো should গতিকে ডিফাৰেন্সটো এটোৱে তাৰমানে S হলে স হ'ব আৰু SH হলে আমি কি কৰিব লাগিব এই সাউন্ডটো কৰিব লাগিব বুজি পাইছানে ওকে এইগিটা তোমালোকে প্ৰেক্টিস কৰিবা তাৰ পিছত 700 কি আছে here is a message Rimpi has written to Ricky on her mobile তাৰ Rimpi নামৰ ছোৱালীজনে কি কৈছে ৰিকিলে এটা মেছেজ লিখিছে মোবাইলত কি লিখিছে এফালে চোৱা এটো কি দিছে আমি আগতে পঢ়ি লওঁ Rimpi is telling Ricky about her plans for tomorrow Rimpi আৰু Ricky তাই অহাকালিৰ প্ল্যানৰ বিষয়ে মানে কৈছে কি কৰিব অহাকালি she is writing about what they will be doing during their holiday এটা কি লিখিছে যে বন্ধৰ দিনত ইহঁতে কি কৰিব হে কথাটো লিখিছে let's read a few more sentences which talk about an action that is likely to take place later on or in the future তেতিয়া আমি কেইটামান সেন্টেন্স আমি চাওঁছো না যিকিটা আমাৰ ভৱিষ্যতে কৰিব বা হ'বলগীয়া কামৰ বিষয়ে ক'ব we use will shall to describe such actions তেতিয়া আমি কি ইয়াত এটা গ্ৰামাৰৰ কথা কৈছে মই তোমালোকক গ্ৰামাৰ সেকশনত বাৰু এই কথাখিনি ভালকে কম এতিয়া চোৱা যেতিয়া আমি ইংৰাজীত ফিউচাৰ টেন্সৰ কোনবাটা সেন্টেন্স আমি কওঁ বা সেন্টেন্স লিখো তেতিয়া হলে ফিউচাৰ টেন্স বুজাবৰ কাৰণে আমি পাৰ্টিকুলাৰ দুটা ওয়াৰ্ড ইউজ কৰিব লাগে হেতু হৈছে ওয়ান ইজ will will আৰু এটা আছে shall 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 গতিকে এই দুটা ওয়ার্ড ইউজ কৰি আমি ফিউচাৰ টেন্সৰ সেন্টেন্স আমি হাজিব পাৰো কথাটো বুজি পালানে এতিয়া চোৱা এই এই মোবাইলত আমাৰ কেটামান সেন্টেন্স দি থৈছে hi how are you tomorrow is Sunday and my plans for tomorrow are কাইলে দেওবাৰ আৰু কাইলে আমি কি কৰিম এটো কৈছে যে 1 I will get up early in the morning মই সোনকালে উঠিম ইয়াত কি লিখিছে চোৱা I will দুই নম্বৰ কৈছে I will be going with you for tuition তেতিয়া কৈছে যে মই তোমাৰ লগত টিউশন যাম I will এখিনতে চোৱা I will ইউজ কৰিছে নেক্সট কৈছে 3 নম্বৰ then we will play games on your computer তাৰপিছত আমি কি কৰিম আমি কম্পিউটাৰত কি কৰিম গেম খেলিম তাৰপা 4 নম্বৰ কৈছে we will have lunch at our home আৰু দুপৰীয়া আমি আমাৰ ঘৰত আহাৰ খাম লাঞ্চ কৰিম 5 in the evening we will go to
to the park and play there. Aru evening ot ami park kole jam atate khelim. Is it okay with you? Tetia ei kotha to Rikiye Rimpie Rikile likhise. Okay? Yat ki likhise? Yat punor etuke koi dise A, I will go to school tomorrow. Etia soa yat I will go to school tomorrow. Moi kailoi school oloi jam. Yat ki koise eta future tense or amak sentence dise aro future tense or sentence bujabor karone amak yat I lot ki bibahar korise will bibahar korise. Same I shall visit the zoo next Sunday. Moi অহা দেওবাৰে চিৰিয়াখানা যাম. চিট কৈছে ৰিনা will come to our home next week. ৰিনা next week ত আমাৰ ঘৰলৈ আহিব. জি কৈছে we will sing a chorus on our school annual day. School annual day আমি এটা chorus গাম. গতিকে এটো কথাই তোমালোকে এতিয়া মন ৰাখি থোৱা যে ফিউচাৰ টেন্সৰ সেন্টেন্স সাজিবৰ কাৰণে পাৰ্টিকুলাৰ আমাক দুটা ওয়াৰ্ড লাগে. হেতু হৈছে will and shall. Okay? Number 18. Yet ki dise ja tomorrow is weekly market at Beharbari. Je Beharbari kailoi haptahik bazar hobo. Robin and his father will go there to sell vegetables. Robin aru teo deutake tat he bazar ki bikri koribole jabo vegetables শাক-পাচলি bikri koribole jabo. Let's read what Robin is planning for tomorrow. Amai yat ki koise Robin e kaile karone ki plan korise amak yat likhi dise ami pohi sausu na ha je I am so happy that je moi both happy that tomorrow I will be going kaile moi jam to the weekly market with my father je kaile moi mor deutar logot haptahik bazarle jam. I will wear the new shirt that I bought last month aru moi joa mahot jitu notun shirt anisil moi hetu pindhi jam. I am very excited. Mu bahut bhal lagi ase because we will carry our vegetables to the market in our new van. Aro ami bazarle amar notun van khonot hak pasali loi jam hei kotha to karone mur bahut bhal lagi ase. It will take an hour to reach the market. Market pabor karone 1 ghonta lagibo. So we will start very early in the morning. He karone ami ratiba khub sonkale jam. I will help my father in selling the vegetables. Aru moi mor deutak vegetables bilak sell korat sahay korim. My friends from the nearby villages will also come. Aru mor usore pajore gaot thoka bondhu bilako ahibo. I will buy toys for my sister. Tar pisot moi mor bhontrir karone toys kinim. She will be very happy. Tai he toys pai bahut bhal pabo. While coming back I shall buy some sweets for my mother. Aru jetia ami bazar par ghorle ghori ahim tetia mother karone mar karone mithai kini anim. Gotike ei kotha to Robine koise kotha to tomaloke bujibole chesta koriba. Okay? 19. Rewrite the following sentences using will or shall. Amak yat A B C D E pasta sentence dise aru egita amak will aru shall logai rewrite koribo koise. Egita moi tomalokok দেখাই দিছো কেনেকৈ কৰিব লাগে. এগিৰা চোৱা প্ৰথমে এটুলে লক্ষ্য কৰা we sell our vegetables at the weekly market. তেতিয়া আমি কি লগাইছো ইয়াত we shall. we will লগাব পাৰো shall লগাব পাৰো কোনো কথা নাই. we shall sell our vegetable at the weekly market. B we take our vegetable in our van. এটো আনসারটো কি আছে we shall take our vegetable in our van. তাৰ পিছত it takes an hour to reach the market. It will take an hour to reach the market. Tarpisot my friend also come to the weekly market. My friends will also come to the weekly market. Ami ki likhisu will. Tarpisot I buy toys for my sister. Yet ki likhisu I shall buy toys for my sister. Gotike gira enake kori pelaba tomaloke sai sai. Tarpisot 20. Let's talk. Look at the pictures below and imagine what is going on. Amak picture kon sabo koise aru ki hoi ase amak kobo koise. Sit in the pairs and ask your friend a question and see
he she will say the answer by looking at the picture আমাক কি কৈছে যে পিকচাৰখন চাই আমি এটা কোৱেশ্চন কৰিব লাগে আৰু তাৰ আনসাৰটো কি হয় হেতু ক'ব লাগে one is done for you as an example এটা আমাক কৰি দিছে উদাহৰণস্বৰূপে যে why is the girl happy এফালে আমাক কোৱেশ্চন কৰিছে যে ছোৱালীজনী কিয় হ্যাপি আনসাৰটো কি দিছে she is happy because she is wearing a beautiful frock তাই এটা নতুন ফ্ৰক পিন্ধি আছে কাৰণে হ্যাপি হৈছে এই কথাটো আমাক কৈছে উদাহৰণস্বৰূপে আমাক দেখাই দিছে তাৰপা এই পিকচাৰখন মন কৰা এত কি কৈছে কিছুমান মানুহ বাছৰ কাৰণে ওয়েট কৰি আছে তেতিয়া কোৱেশ্চনটো আমি এনেকৈ হাজিব পাৰো যে হোৱাট আৰ দে ডুইং হিহঁতে কি কৰি আছে তাৰ আনসাৰটো কি হ'ব দে আৰ ওয়েটিং ফৰ দা বাছ ঠিকই দৰে এই পিকচাৰখন মন কৰা চৰাই কি কৰি আছে গছত ফুটা উলিয়াই আছে তেতিয়া আমি কোৱেশ্চনটো এনেকৈ ফ্ৰেম কৰিব পাৰো হোৱাট আৰ দা বাৰ্ডছ ডুইং ইন দা ট্ৰি তেতিয়া আনসাৰটো কি হ'ব দা বাৰ্ডছ আৰ ডিগিং হোল ইন দা ট্ৰি তাৰ পিছত এফালে চোৱা লৰ্ডে কি কৰি আছে কান্দি আছে তেতিয়া কোৱেশ্চন আমি হাজিব পাৰো হোৱাট ইজ হি ডুইং তেতিয়া আনসাৰটো কি হ'ব হি ইজ ক্ৰাইং এফালে চোৱা কেইটামান ল'ৰাই বাস্কেটবল খেলি আছে তেতিয়া আমি কোৱেশ্চনটো কৰিব পাৰো হোৱাট আৰ দে প্লেইং তেতিয়া আনসাৰটো কি হ'ব দে আৰ প্লেইং বাস্কেটবল গতিকে এটা আমাক কৰিব দিছে কি যে পিকচাৰখনৰ সিচুৱেশনটো চাই আমাক এটা কোৱেশ্চন কৰিব দিছে আৰু আনসাৰটো আমি হেমতে দিব লাগে বস এখিনিয়ে কথা গতিকে তোমালোকে এখিনি চাই কৰি পেলাবা নেক্সট Yet কি কৈছে যে let's talk discuss the pairs in difference between the pictures and make a list of the differences আমাক দুখন ছবি দিছে পিকচাৰ দিছে আৰু দুইখনতে অলপমান ডিফাৰেন্স আছে সেই ডিফাৰেন্স কিটা আমাক উলিয়াব কৈছে তে ডিফাৰেন্স কিটা কি কিছে চোৱা ইয়াত কিমান ডিফাৰেন্স আমি পালো প্ৰায় 6 ডিফাৰেন্স আৰু হয়তো তোমালোকে বিচাৰি উলিয়াব পাৰা তোমালোকে চাবা ভালকে ইয়াত আমি কি পালো ৰেইনবো বাৰ্ড গোট ম্যান ফ্লাৱাৰ আৰু ট্ৰি এই দুইখনৰ মাজত এই গিটাৰ ডিফাৰেন্স আছে গতিকে এই ছবি কেইখন তোমালোকে চাবা তাৰ পিছত now tell a story to your friend based on the pictures you may use the following words and phrases while telling the story আমাক ইয়াত কি কৰিছে কেইটামান ফ্ৰেজ দি দিছে বা ওয়ার্ড দি দিছে সেই ওয়ার্ড গিটা লগাই আমি কি কৰিব লাগে এই পিকচাৰখন চাই আমি এটা প্ৰেগ্ৰাফ লিখিব লাগে মই তোমালোকক লিখাই দিছো তোমালোকে চাই লিখি পেলাবা ওকে এটো চোৱা মই এই প্ৰশ্নটো আনসাৰ এনেকে কৰাই দিছো মই পঢ়ি নিদিও আৰু তোমালোকে নিজে চাই তোমালোকৰ বহিত এইখিনি কৰি পেলাবা ওকে তেতিয়ালে ষ্টুডেন্ট আজি ভিডিওটো আমি এখিনতে সামৰিম ইতিমধ্যে ভিডিওটো যথেষ্ট দীঘলীয়াও হৈছে কিয়নো একটা ভিডিওতে মই গুটেখিনি কোৱেশ্চন আনসাৰ সামৰিবলৈ চেষ্টা কৰিছো গতিকে তোমালোকে ভিডিওটো ভালদৰে মনোযোগেৰে চাবা আৰু যিমানখিনি কোৱেশ্চন আনসাৰ এতিয়া আমি ডিসকাস কৰিলো গুটেখিনি তোমালোকে কৰি পেলাবা গতিকে তোমালোকে মোৰ এনেবোৰ ভিডিও অতি সহজে আৰু সোনকালে পাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা গতিকে আজি ভিডিওটো এখিনতে সামৰিছো ধন্যবাদ